ইনাৰ লাইন পাৰ্মিটৰ নামত নাগালেণ্ডত অসমৰ গাড়ী চালকক হাৰাশাস্তি নাগালেণ্ডলৈ বাণিজ্যিক বাহনৰ চলাচল বন্ধ ঘোষণা চালক সন্থাৰ অনিৰ্দিষ্ট কাললৈ বাণিজ্যিক বাহন নচলোৱাৰ সিদ্ধান্ত লৈছে অসমৰ চালকে নগা জনসাধাৰণক প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰি আহিছে এই সকল চালকে কিন্তু ইনাৰ লাইন পাৰ্মিট বিচাৰি নাগালেণ্ডৰ আৰক্ষী দল সংগঠনে চলাইছে হাৰাশাস্তি পথ আগচি চালকক আঁঠু কঢ়াই জৰিমনা বিহাৰো অভিযোগ উত্থাপন হৈছে আৰু প্ৰথমে আমি কিছু দৃশ্যাংশ আছে সেয়া দেখুৱাই লৈছোঁ তাৰপিছতে আমাৰ সতীৰ্থ দীপক দত্তৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াম অসম নাগালেণ্ড সীমান্তৰ মৰিয়নি নিৰখুনালত আজি অসমৰ যিসকল গাড়ী চালক সেই চালকসকলে আজি তেওঁলোকে এক প্ৰতিবাদ সাব্যস্ত কৰিছে নাগালেণ্ডৰ যি আৰক্ষী আছে আৰু নগা যি ছাত্ৰ সংগঠনসমূহ আছে সেই ছাত্ৰ সংগঠনসমূহে তেওঁলোকক আন্তঃৰাজ্যিক পাৰপত্ৰ চমুকৈ ILP বিচৰাৰ নামত তেওঁলোকক বিগত কিছুদিন ধৰি তেওঁলোকক মানসিক শাৰীৰিকভাৱে অত্যাচাৰ কৰি আহিছে হাৰাশাস্তি কৰি আহিছে আৰু তাতে অতিষ্ঠ হৈ আজি মৰিয়নি নিৰখুনালত ইয়াৰ যিসকল বাহন চালক তেওঁলোকে আজি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে নাগালেণ্ডলৈ সকলোখিনি যান বাহনৰ চলাচল তেওঁলোকে বন্ধ ঘোষণা কৰিছে আৰু আমাৰ মাজত আছে চালকসকলৰ ইয়াত প্ৰতিনিধি আছে আমি পোনে পোনে তেওঁলোকৰ ওচৰলৈ যাম আৰু তেওঁলোকৰ মনৰ কথা জানিব চেষ্টা কৰিম আজি আপোনালোকে কিহৰ কাৰণে বন্ধ কৰিছে ধৰ্ণা কিহখন দিছে হয় আমি আজি নাগালেণ্ড চৰকাৰ আৰু ছাত্ৰ সন্থা সংগঠনে আমাৰ পৰা ILP ইনাৰ লাইন পাৰ্মিট বিচাৰিছে আৰু সেইটোৱে নহয় আমিতো আগৰ পৰা আজি অত বছৰ প্ৰায় মইতো 25 বছৰ দিন নাগালেণ্ডত গাড়ী চলাই আছোঁ তেতিয়া সেইটো সময়ত ইনাৰ লাইন পাৰ্মিট বিচৰা নাছিল কিন্তু আজি কিছুদিনৰ পৰা আমাৰ ইনাৰ লাইন পাৰ্মিট বিচাৰিছে আৰু ইনাৰ লাইন পাৰ্মিটৰ বাবদ যিসকলৰ ইনাৰ লাইন পাৰ্মিট নাই তেওঁলোকৰ পৰা জৰিমনা ভৰিবলৈ আমি বাধ্যত পৰিছোঁ কিমানকৈ জৰিমনা 500 টকা আমাক স্লিপ কাটি দিছে আমাক সতীৰ্থ কিছু ড্ৰাইভাৰে জৰিমনা দি আহিছে তাৰ আমি স্লিপ আজি প্ৰশাসনৰ হাতত অৰ্পণ কৰিছোঁ প্ৰশাসনে কি ব্যৱস্থা লয় আমাৰ অসম প্ৰশাসনৰ হাতত অৰ্পণ কৰিছোঁ প্ৰশাসনে কি ব্যৱস্থা লয় সেইটো লক্ষণীয় বিষয় হ'ব আৰু লগতে আমি নাগালেণ্ডলৈ ইমান দুৰ্গম পথ অতিক্ৰম কৰি নাগালেণ্ডৰ যিকোনো ৰাজ্যত গৈ আমি অত্যাৱশ্যকীয় সা সামগ্ৰী তেওঁলোকক প্ৰদান কৰি আহিছোঁ তেওঁলোকৰ জনসাধাৰণে কাষতে থকা চহৰলৈ আহি তাৰপৰা সহজতে সামগ্ৰীবিলাক ক্ৰয় কৰি তেওঁলোক আছে আমি আজি ইনাৰ লাইন পাৰ্মিটৰ কাৰণে আজি অসন্তুষ্টি হৈছোঁ নাগালেণ্ড চৰকাৰ আৰু নাগালেণ্ড ছাত্ৰ সংগঠনৰ ওপৰত সেইকাৰণে আমি চালকসকলে চকা বন্ধ কাৰ্যসূচী হাতত লৈছোঁ আৰু অনাগতলৈকে তেওঁলোকে এই ড্ৰাইভিং লাইচেঞ্চৰ ILPৰ কাৰণে তেওঁলোকে উঠাই নলয় তেতিয়ালৈকে আমাৰ এই চকা বন্ধ কাৰ্যসূচী অব্যাহত থাকিব হয় নিশ্চিতভাৱে এই যিসকল গাড়ী চালক আছে এই চালকসকলে MKG পথ যিটো মৰিয়নি মগকচাঙৰ যি সংযোগী যিটো পথ এই পথেৰে তেওঁলোকে অতি বিপদসংকুল পথটো অতি ভঙা চিঙা যাতায়াতৰ অনুপযোগী হ'লেও এই পথটোৱে তেওঁলোকৰ জীৱনটো হাতৰ মুঠিত লৈ তেওঁলোকে নগা যিসকল সৰ্বসাধাৰণ যি নগা ৰাইজ আছে তেওঁলোকক বিভিন্ন নিত্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰি আহিছে কিন্তু তাৰ বিনিময়ত তেওঁলোকে কি কৈছে এই অসমৰ এই চালকসকলে বিভিন্ন সময়ত শাৰীৰিক মানসিকভাৱে হাৰাশাস্তি কৰি আছে এইটো এটা পুৰণা অভিযোগ কিন্তু শেহতীয়াকৈ আন্তঃৰাজ্যিক পাৰপত্ৰ বিচৰাৰ নামত যি তেওঁলোকক জৰিমনা বিহিছে আৰ্থিকভাৱেও তেওঁলোকক হাৰাশাস্তি কৰিছে এইটো এটা নিতান্তই গৰিহণাযোগ্য আমাৰ মাজত আৰু প্ৰতিনিধি আছে এতিয়া যোৰহাটৰ পৰা যেতিয়া যাওঁ আমাৰ আমগুৰি হওক চিতাহোলা গেটত আমাকতো একো নকৰে আধা ৰাস্তা জংঘলত মাতি পেলাই সিহঁতি পাছ বিচৰাৰ বিনিময়ত যদি পাছ আমি দেখাব নোৱাৰোঁ ফাইন লয় ফাইন ল'বলৈ মানে একবাৰ ৱাৰ্ণিং দিয়ে ছেকেণ্ডবাৰ আহিলে তহঁতক জেলত ভৰাই দিম এইটো কোন হয় এইটো নাগালেণ্ড পুলিচ থাকে প্ৰায় আৰু লগতে নাগালেণ্ড চিভিল ড্ৰেছত দুই এজন থাকে এইটো কি হয় আমিও নাজানো ইমান এটা আমাৰ সুধিবলৈ এইটো ইনাৰ লাইন পাৰ্মিট বুলি কৈছে এতিয়া ইনাৰ লাইন পাৰ্মিট আমি আজি 27-28 বছৰ হৈ গ'ল নাগালেণ্ডত গাড়ী চলা আজিলৈকে শুনি পোৱা নাই আমি লাইচেঞ্চ দেখাই অল ইণ্ডিয়া লাইচেঞ্চ লিখা আছে আমি এইটো বিনিময়ত আমি চব জেগাতে যাওঁ এইটো আজি কেইদিনৰ পৰা এইটো মানে বহুত এটা ডাঙৰ মানে সমস্যা কৰিছে কোনোবা থানাত লাকাপতো ভৰাই পেলাই টুৱেনচাঙত ফাইন ভৰি মেলি মালিকবিলাকে উলিয়াই আনিছে এনেকুৱা এটা মানে পৰিৱেশত আমি চলি আছোঁ তাৰ বিনিময়তে এতিয়া চকা বন্ধ কাৰ্যসূচী আমি কোনো জোৰ জবৰদস্ত নহয় ড্ৰাইভাৰখিনিয়ে আমাৰ নিজৰ মানুহখিনিয়ে কিবা এটা সলিউশ্যন ওলাব বুলি এইটো
মানে সহযোগ কৰিবলৈহে আমি কৈছোঁ যে বন্ধ কৰ এইটো নহয়, কাৰোবাৰ যে বিজনেছ কিবা এটা লছলৈ যাওক সেইটোত নহয়। আমি কৈছোঁ যে আমাৰ লগত সহযোগ কৰক। এই বস্তুটো যদি আমি এতিয়া লাগু কৰি দিওঁ ভৱিষ্যতলৈ এই বস্তুটো লাগু হৈ গৈ থাকিব। নাগালেণ্ডৰ যিখন 5খন জিলা আছে মুককচং, টুৱেনচাং, জুনুপুটু, কিফ্ৰি আৰু আপোনাৰ উখা ডিষ্ট্ৰিক্ট, এই 5খন জিলালৈ এই মৰিয়নি মুককচং পথৰে তেওঁলোকে সামগ্ৰী নিত্য প্ৰয়োজনীয় যি সামগ্ৰী খাদ্য সামগ্ৰী নিত্য প্ৰয়োজনীয় সামগ্ৰী তেওঁলোকে যোগান ধৰি আহিছে। আৰু শেহতীয়াকৈ এই ILP ইনাৰ লাইন পাৰ্মিট বিচৰা নামত এই অসমৰ যিসকল চালক তেওঁলোকক যি হাৰাশাস্তি কৰিছে তাৰ প্ৰতিবাদত আজি মৰিয়নি, যোৰহাট, আমগুৰি আৰু হালুৱাটিঙৰ এই চালকসকলে তেওঁলোকে নাগালেণ্ডলৈ গাড়ী নচলোৱাৰ সিদ্ধান্ত লৈছে। আৰু এই চালকসকলৰ কথাটো হ'ল কি, যদি তেওঁলোকক এইখনৰ উপযুক্ত নিৰাপত্তা প্ৰদান কৰা নহয়, নাগালেণ্ড চৰকাৰে বা অসম চৰকাৰে তেখেতসকলক উপযুক্তভাৱে নিৰাপত্তা প্ৰদান নকৰে, তেতিয়ালৈকে কিন্তু তেওঁলোকে নাগালেণ্ডত লৈ গাড়ী তেওঁলোকে চলাচল নকৰোঁ বুলি কৈছে। লগতে নাগালেণ্ডৰ সা সামগ্ৰী সৰবৰাহ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰিব আৰু অনাগত সময়ত নাগালেণ্ডৰ বিভিন্ন সা সামগ্ৰী কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিব আৰু ইয়াৰ ফল ভুগিব সৰ্বসাধাৰণ নগা ৰাইজে। আৰু সেই ক্ষেত্ৰত অতি শীঘ্ৰে এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।